অসম চৰকাৰে ৰাজহুৱা স্থানত গৌ মাংস নিষিদ্ধ কৰাক লৈ ক্ষোভত ফাটি পৰিছে আম আদমি পাৰ্টিৰ নগাঁও জিলা সমিতিৰ সাংগঠনিক সম্পাদক মুস্তাক আহমেদ। তেওঁ এক মন্তব্য কৰি এই সম্পৰ্কত অতি শীঘ্ৰেই ৰাজ্য চৰকাৰখনে পুনৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনাইছে আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে সংখ্যালঘু লোকসকলৰ ওপৰত হাৰাশাস্তি কৰি আহিছে বুলিও অভিযোগ তোলে। এজন গোপালকে তেওঁলোকে পালন কৰা গৰুসমূহ ক'ত বিক্ৰী কৰিব বুলিও তেওঁ প্ৰশ্ন তোলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গৌ মাংসৰ বিষয়ে যিটো নাকি আইন সংবিধানত পাছ কৰিছে তাক আমি ধিক্কাৰ দিছোঁ। কাৰণ সংবিধানে দিয়া গণতান্ত্ৰিকভাৱে অসমৰ প্ৰতিটো নাগৰিকৰ অধিকাৰ আছে নিজৰ খাদ্য ভক্ষণ কৰা, আৰু সেই খাদ্যৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কি বকি দিয়ে তাত আমি গৰিহণা যোগাইছোঁ। দ্বিতীয়তে কথাটো হ'ল যে এই গৰুৰ ক্ষেত্ৰত যদি ক'ব যাওঁ অসমীয়া আৰু মিয়াৰ কোনো কথা নাই, আৰু অসমীয়া আৰু মিয়াৰ মাজত এটা ভাল এটা পৰিৱেশ আৰু ভাল এটা বিশৃংখলা নোহোৱাকৈ আমি বসবাস কৰি আছোঁ। একমাত্ৰ তাৰ কাৰণে দায়ী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু দ্বিতীয়তে কথা হ'ল যিমানখিনি মানুহ অসমত বসবাস কৰি আছে প্ৰত্যেকটো নিজৰ গাঁতিৰ পইচাৰে গৰু তেওঁলোকে ক্ৰয় কৰি পেলাই গোহালিত ৰাখি এই গৰুখন ডাঙৰ দীঘল কৰি বেছি স্কুল ফিজ আদি ধৰি বিভিন্ন খা খৰচ বহন কৰে এই গৰুৰ ওপৰত পইচা দি পেলাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা নাকি আইনটো আনিছে আমি দেখা পাইছোঁ বজাৰ আদিত মাৰ্কেটত গৰু বজাৰ একদম নিলাম হৈ গৈছে। আৰু এই গৰু বজাৰ নিলাম হোৱাত বিশেষকৈ যিমান টকা মানুহৰ গাঁতি দি পইচা দি যিমানখিনি গৰু কিনি থৈছিলে, মই চৰকাৰক এটা কথা আহ্বান জনাম যে তেওঁলোকে পইচাখিনি ঘূৰাই দিব নেকি। কাৰণ চৰকাৰৰ যি এটা উদ্দেশ্য লক্ষ্য, তেওঁলোকে উপ নিৰ্বাচন খেলি যিমান টকা পৰাজয় কৰিছে এই টকাখিনি কেনেকুৱা সাধাৰণ জনতাৰ পৰা কালেকশ্যন কৰিব তাৰ এটা উদ্দেশ্যৰে গৰু মাংসৰ এটা আইন তেওঁলোকে জাৰি কৰিছে, যাতে তাৰ ভিত্তিত যিকোনো চিণ্ডিকেট চৰকাৰে চলাই যাব পাৰে। গতিকে মই ধিক্কাৰ জনাইছোঁ, নিন্দা কৰিছোঁ এই কথাত, যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই আইনখন অতি সোনকালে যাতে উঠাই লওক। কাৰণ অসমীয়া যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ আছে তেওঁলোকে আমাৰ মিয়া মানুহ নিচিনা নিজৰ পৰিশ্ৰম কৰি খাব নোৱাৰে। তেওঁলোকে গোহালিত 2-4টা দমৰা গৰু পোহে আৰু সেই গৰুখিনি বেচি তেওঁলোকে অলপ টকা উপাৰ্জন কৰে। আৰু খিলঞ্জীয়ে এটা শ্লোগানেৰে দি হিন্দুত্ববাদী নেতাসকলে যি এটা মানুহক যি এটা জ্বলা-শুকা খুৱাইছে তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধিক্কাৰ দিছোঁ। মই এটা কথা বাৰ বাৰ অনুৰোধ কৰিম যাতে পুনৰাই এই আইনটো বাহাল থাকিব লাগে আৰু গৰুৰ ক্ষেত্ৰত যাতে দ্বিতীয়বাৰ কোনো সংবিধানে আইন নানে তাৰে আমি আহ্বান জনাম। ধন্যবাদ।